যদি আপুনি ঘৰৰ ইণ্টেৰিয়ৰৰ কাম কৰি আছে তে সবৰে আশা থাকে হে আসাম টাইপ ঘৰ নহওক কিয় বা বিল্ডিং ঘৰ নহওক কিয় সবৰে আশা থাকে যে সবতকৈ কম বাজেটত এটা ফল সিলিং কেনে ধৰণে আমি লগাব পাৰো। সো আজি এই ভিডিঅ'টোত আপুনি কমপ্লিট জিপসাম বোৰ্ডৰ ফল সিলিংৰ নলেজ গম পাই যাব। কি মেটেৰিয়েলছ লগাম, কোনটো মেটেৰিয়েলছ ভাল আৰু কিমান টকা খৰচ হয়, কমপ্লিট এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম। এই ভিডিঅ'টো চোৱাৰ পিছত মই গ্যাৰান্টি কৈছো কোনো ঠিকাদাৰ বা ইঞ্জিনিয়াৰ আপোনাক বুৰ্বক বনাব নোৱাৰে। সো মই ইঞ্জিনিয়াৰ আৰবাজ স্বাগতম জনালো ভিজনাৰী ইণ্টেৰিয়াৰ এণ্ড কনষ্ট্ৰাকশ্যনৰ এই ইউটিউব চেনেললৈ, য'ত আমি ইনফৰমেশ্যন প্ৰভাইড কৰোঁ আৰু ডিফাৰেণ্ট কাইণ্ডছ অফ ছাৰ্ভিচ প্ৰভাইড কৰোঁ এণ্টায়াৰ আসামত। সো দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো জিপসাম বোৰ্ডৰ ফল সিলিং লগাবলৈ সবতকৈ ফাৰ্ষ্ট আমি যিকোনো জিপসাম বোৰ্ড হোক বা পিভিসি ফল সিলিং হোক লগাবৰ কাৰণে সবতকৈ ফাৰ্ষ্ট আমি সেকশন লগাও। সো সেকশনটো কি ধৰণে লগাও, আমি ইণ্টাৰ থাকে, পেৰিমিটাৰ থাকে আৰু সেকশন থাকে। সেই বস্তু দি আমি এটা ষ্ট্ৰাকচাৰ ৰেডি কৰোঁ, যোনটো আমি ফল সিলিংৰ ষ্ট্ৰাকচাৰ ৰেডি কৰিম। সো এই ষ্ট্ৰাকচাৰ ইণ্টাৰ, পেৰিমিটাৰ আৰু সেকশন কিছুমান ব্ৰেণ্ডৰ এভেইলেবল থাকে আমাৰ গুৱাহাটী মাৰ্কেটত, যোনটো একদম ফেমাছ আছে, লাইক টাটা আল্ট্ৰা, টাটা প্ৰিমিয়াম। টাটাৰ দুটা টাইপৰ চেনেল আছে, আপোনাৰ আল্ট্ৰা আছে আৰু প্ৰিমিয়াম আছে, যোনটো 0.35ৰ থিকনেছৰ এভেইলেবল থাকে। তাৰ পিছতে আপোনাৰ জিপলাইট কোম্পানীৰ আছে, সেণ্ট গোবিন্দ কোম্পানীৰ আছে, বহুত ধৰণৰ কোম্পানীৰ আপুনি সেকশন এভেইলেবল পাই যাব। সো এই কমপ্লিট সেকশন লগোৱাৰ পিছত আপোনাৰ ইলেক্ট্ৰিচিয়ান আহি কেনে ইলেক্ট্ৰিচিয়ানে ৱায়াৰিং কৰে, য'ত আমাক ইলেক্ট্ৰিচিয়ান পইণ্ট লাগে, য'ত আমাক পেনেল লাইট লাগিব, য'ত আমাক স্পট লাইট লাগিব, তাত আমি ইলেক্ট্ৰিফিকেশ্যনৰ কামখিনি কৰিম। তাৰপিছত আপোনাৰ বৰ্ড লগাম, যোনটো জিপসাম হোৱাইট বৰ্ড থাকে সেইটো জিপসাম বৰ্ড লগাম। সো জিপসাম বৰ্ডৰ কিছুমান ব্ৰেণ্ড যোনটো গুৱাহাটী মাৰ্কেটত আপুনি এভেইলেবল পাই যাব, সেইটো হ'ল আপোনাৰ জিপলাইট কোম্পানীৰ পাই যাব, জিপ ষ্টাৰ কোম্পানীৰ পাই যাব। তাৰপিছতে আপোনাৰ বৰাল বৰ্ড বহুত ফেমাছ, মানে সেইটো বহুত চলি আছে গুৱাহাটী অসমত। বৰাল বৰ্ড মই বহুত জেগাত দেখা পাইছোঁ যে মানুহবিলাকে বৰাল বৰ্ড বহুত প্ৰিফাৰেঞ্চ দিয়ে। তাৰপিছত টপ কোৱালিটি ব্ৰেণ্ডো ভাল হয় সেণ্ট গোবিন্দ বৰ্ডো বহুত ভাল আপোনাৰ কাৰণে। সো যেতিয়া আপুনি ফল সিলিং লগাব জিপসাম বৰ্ডৰ ফল সিলিং, যদি আপুনি কমাৰ্চিয়েল পাৰপজৰ কাৰণে লগাই আছে, তেতিয়া আপুনি টাটা আল্ট্ৰা আৰু যিকোনো এটা জিপলাইট আপুনি বৰ্ড এটা ইউজ কৰি কেনে আপুনি দোকান বা অফিচ ৰুমৰ কাৰণে এই প্ৰচেছটো আপুনি লগাব পাৰে। এইটো মেটেৰিয়েল কম খৰচত আপোনাৰ এইটো আহি যাব। কিন্তু যদি আপুনি নিজৰ ঘৰৰ কাম কৰি আছে, ইণ্টেৰিয়ৰৰ কাম কৰি আছে, তে এটা ইণ্টাৰমিডিয়েট কোৱালিটিৰ মেটেৰিয়েল আপোনাক লাগিব পাৰে। সো এটা ইণ্টাৰমিডিয়েট কোৱালিটি কি হয়, আপোনাৰ টাটা প্ৰিমিয়াম চেনেল, সেইটো আপোনাৰ ইণ্টাৰমিডিয়েট কোৱালিটিৰ পৰা ষ্টাৰ্ট হয়। তাৰপিছত আপোনাৰ জিপলাইট, জিপ ষ্টাৰ, এইবোৰ ইণ্টাৰমিডিয়েট কোৱালিটিত আহে। আৰু যোনটো টপ মষ্ট কোৱালিটি হয় সেইটো আপোনাৰ বৰল আৰু সেণ্ট গোবিন্দ, তাৰ সেকশন, পেৰিমিটাৰ, ইণ্টাৰ, সেইটো একদম টপ মষ্ট কোৱালিটি হয়। সো এইবোৰ হ'ল আপোনাৰ মেটেৰিয়েলছৰ নলেজ। তাৰপিছত ৰেট পাৰ স্কুৱেৰ ফিট কিমান হ'ব, এটা ৰুমত যদি আমি ফল সিলিং লগাওঁ কিমান টকা খৰচ আহিব, সেইটো মই কৈ আছোঁ আপোনাক। যদি এটা 10x10 ৰুমত এটা যদি ফল সিলিং আপুনি এজিউম কৰে, সো প্লেন সিলিং এটা যদি এজিউম কৰে 100 স্কুৱেৰ ফিট হয়, 10x10 100 স্কুৱেৰ ফিট। সো 100 স্কুৱেৰ ফিটৰ ৰুমত যদি আপুনি কমাৰ্চিয়েল পাৰপজৰ কাৰণে যদি 65 ৰুপিজ পাৰ স্কুৱেৰ ফিট আমি চাৰ্জ কৰোঁ, সেইটো আপোনাৰ 6500 ৰুপিজ খৰচ আহিব এটা 10x10 ৰুমত প্লেন সিলিং কৰিলে। আৰু যদি আপুনি ইণ্টাৰমিডিয়েট কোৱালিটিত লগায়, লাইক 70 to 75 আৰু 80 ৰুপিজত যদি যায় আপুনি, সেইটো ইণ্টাৰমিডিয়েট কোৱালিটিৰ হয়। সেইটো আপুনি যদি 10x10 ৰুমত যদি আপুনি খৰচ কৰে, সো 7500ৰ পৰা 8000 ৰুপিজত আপোনাৰ প্লেন সিলিং কমপ্লিট হৈ যাব। যদি আপুনি ডিজাইন দিয়ে নিজৰ ৰুমত, সো সেইটোৰ আপোনাৰ স্কুৱেৰ ফিট ইনক্ৰিজ হৈ যাব। সো ৰেট সেম থাকিব, কিন্তু আপোনাৰ এৰিয়াটো ইনক্ৰিজ হৈ যাব, বিকজ আমি তাত ডাবল লেয়াৰৰ কনষ্ট্ৰাকশ্যন ডিজাইন কৰোঁ, সেইকাৰণে এৰিয়াটো ইনক্ৰিজ হৈ যায়। সো আমি ভিজনাৰী কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়াৰ আপোনাক জনাব বিচাৰিছোঁ যে আমি অল অভাৰ আসাম জিপসাম বোৰ্ডৰ ফল সিলিংৰ ছাৰ্ভিচ আমি অল অভাৰ আসামত প্ৰভাইড কৰোঁ। সো যদি আপুনি গুৱাহাটী অসমত থাকে, আমাৰ পৰা যদি জিপসাম বোৰ্ডৰ ছাৰ্ভিচ ল'ব বিচাৰিছে, তো তলত এটা নাম্বাৰ দিয়া আছে, তাতে যোগাযোগ কৰিব পাৰিব। আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে, তে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।